কষ্ট যন্ত্ৰণাৰ মাজতো মানুহে যে জীৱনটো ৰঙীন কৰি তুলিব পাৰে, মানুহ যেতিয়া মানসিকভাৱে শক্তিশালী হয়, সেই শক্তিশালী মনোভাৱেৰে মানুহে বহুত কিবা কিবি যে কৰি পেলাব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ বা সকলোৰে বাবে আদৰ্শ আৰু প্ৰেৰণাৰ এক উৎস বুলিয়ে কম। এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে এই বিশেষভাৱে সক্ষম দাদাজন। তেখেতৰ নাম হৈছে মিণ্টু বৰা। তেখেতৰ ঘৰ হৈছে গৰুমৰা অঞ্চলৰ ওপৰ গৰুমৰাত ঘৰ আৰু তেখেতে মাজুলী চাপৰিত তেওঁ খেতিত বৰ্তমান সময়ত ব্যস্ত হৈ আছে আৰু বহু সময় ধৰি তেখেতে এই খেতিডৰাতেই তেখেতৰ সপোন হিচাপে লৈ তেখেতে কাম কৰি আছে আৰু খেতি কৰি আছে। তেখেতৰ পৰা অকণমান কথা বৰ্তমান সময়ত তেখেতৰ লগত পাতিবলৈ চেষ্টা কৰিম। দাদা, পোনপ্ৰথমে আপুনি সঁচাকৈয়ে বহু লোকৰ বাবে প্ৰেৰণাৰ উৎস। কি ক'ব, আপুনি হয়তো এনেদৰে প্ৰতিদিনেই খেতিতে ব্যস্ত হৈ থাকে, ভাল লাগে হয়তো? খেতি নকৰিলে মনটো কিবা কিবি লাগি থাকে আৰু খেতি কৰি থাকিবলৈ গাটো ভাল লাগি থাকে। কিমান বছৰ এনেদৰে খেতি কৰি আছে? মই আজি 10 বছৰ কৰিলো। 10 বছৰ কৰিলে। আপোনাৰ টোটেল কিমান বিঘা মাটিত খেতি কৰিছে আৰু কি কি খেতি কৰিছে বৰ্তমান? মোৰ এতিয়া 5 বিঘামান হ'ব চব লগাই। হয়। কি কি খেতি কৰিছে? জলকীয়া, কোমোৰা, দাংবডি, তিয়ঁহ আৰু জিকা, এইকেইটাকে কৰি আছো আৰু বাৰিষা ধান খেতি কৰোঁ। আপুনি অকলে গোটেই কষ্টখিনি কৰে নে? আৰু লগত মানুহ আছে আৰু হাজিৰাত কিছুমান মানুহ আছে। হয়। বৰ্তমান এতিয়া খেতি কি আছে আপোনাৰ? এতিয়া জিকা আছে, তৰৈ আছে, জলকীয়া আছে, তিয়ঁহ দিছোহে। কেতিয়াবা আপুনি এই যেতিয়া খেতিডৰাত ব্যস্ত হৈ থাকে, আপোনাৰ জীৱনলৈ হয়তো প্ৰত্যাহ্বান আহে, কাৰণ নৰ্মেল মানুহৰ দৰে বা সাধাৰণ মানুহৰ দৰে আপোনাৰ হয়তো শৰীৰটোত কিছু পৰিমাণে আপুনি অসুস্থ। তাৰ পাছতো আপুনি এই কামখিনি যে কৰি থাকে, এই কষ্টখিনি যে কৰি থাকে, এই কষ্টখিনি কৰি থকাৰ পাছত আপোনাৰ কেনেকুৱা এটা অনুভৱ হয় নেকি? মই এটাই খাব বিচাৰোঁ, কাম কৰি খাব লাগে আৰু বহি খোৱাটো মই বেয়া পাওঁ আৰু লোকৰ ওপৰত নিৰ্ভৰ কৰি খাব নালাগে। আপুনি এনেদৰে দীৰ্ঘদিন ধৰি খেতি কৰি আছে, 10 বছৰ খেতি কৰিছে। আমাৰ যোৰহাটতে একমাত্ৰ কৃষি বিশ্ববিদ্যালয়খন আছে। সেই যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ কথাই কওক। একেটা সময়তে আমাৰ আপুনি যিহেতু দেৰগাঁও সমষ্টিৰ অন্তৰ্গত, গতিকে দেৰগাঁও সমষ্টিৰ বিধায়কগৰাকীৰ কথাই কওক, খেতিডৰা কৰিবলৈ অকণমান সহায় কৰেনে? এতিয়ালৈকে কোনো আগৰবাৰ কৰিছিলে, এতিয়া আজি 3 বছৰমান কোনো সহায় কৰা নাই। কোনো নাই কৰা? ওচৰলৈ অহা নাই। এইখিনি যে খেতি কৰে, এনেদৰে বিভিন্ন ধৰণৰ খেতিয়ক আছে, যিসকল খেতিয়কক এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰাই হওক বীজ দিয়া হয়, তেওঁলোকক স্প্ৰে দিয়া হয়, বিভিন্ন ধৰণৰ সা সামগ্ৰী দিয়া হয়। সেই সা সামগ্ৰীখিনিৰ ক্ষেত্ৰতো আপোনাক যি ধৰণে সহায় কৰিব লাগিছিল, তেনেকে ধৰণে কৰা আমিও এতিয়া বৰ্তমান সময়ত দেখা নাই। কি আহ্বান জনাব? মোক কোনো সহায় কৰা নাই। মই কিনি আনিছো আৰু অফিচৰ পৰা একো দিয়া নাই আৰু মোক লগ কৰা নাই। খেতিডৰাত আপুনি ঠিকেই কৰিছে, আৰু খেতিডৰা কৰোঁতে আপুনি ক'লে আপুনি নিজেও যদিও কাম কৰে, আপুনি হাজিৰা লগাব লগা হয়, বীজ কিনিব লগা হয়, কিন্তু এনেকুৱাখিনি সময়ত আপোনাৰ যিখিনি মূলধন খৰচ হয়, সেই মূলধনখিনি আপুনি এই খেতিডৰা যেতিয়া আপুনি বিক্ৰী কৰে, বা এতিয়া এই পাচলিসমূহ এনেদৰে হৈছে, এতিয়া তৰৈ দেখিছো, আমি জিকা দেখিছো, আপোনাৰ বেলেগ তিয়ঁহ দেখিছো, এই যিসমূহ আপোনালোকে শাক পাচলি বিক্ৰী কৰে, এই শাক পাচলিবোৰৰ পৰা প্ৰকৃত আপোনালোকে যিটো দাম পাব লাগে, সেই দামটো পোৱা যায়নে? নাপায়। নিজে নিয়াটো পালে বেপাৰী আধাটোহে দিয়েহি। আপুনি এনে সকলোৱে কয় যে এডৰা খেতি ভালদৰে হৈ উঠিবলৈ তাতে ৰাসায়নিক দ্ৰব্য বিভিন্ন ধৰণৰ ব্যৱহাৰ কৰা হয়। আপুনি ইয়াতে সাৰ কিমান ব্যৱহাৰ কৰিছে, বা এনেদৰে গোবৰ কিবা জৈৱিক যিসমূহ সাৰ সেইসমূহ ব্যৱহাৰ কৰিছেনে? মই ছাগলী গোবৰ ব্যৱহাৰ কৰিছো আৰু চুপাৰ আৰু DAP। মই নাইট্ৰজেন ব্যৱহাৰ নাই কৰা। আপুনি যে ইমান কষ্ট কৰে, আপোনাৰ শৰীৰটো ঠিক এনেকুৱা, আপুনি কেতিয়াবা কষ্ট অনুভৱ কৰে নেকি মনত? মই কষ্ট অনুভৱ নকৰোঁ। মই কাম কৰিবলৈ পালে ভালে পাওঁ।
তেখেতে হৈছে এজন বিশেষ ব্যক্তি। তেখেতৰ মাতৃগৰাকীও আছে। মাতৃগৰাকী তেখেতক বিভিন্ন ধৰণৰ ক্ষেত্ৰত সহায় কৰে। মাতৃগৰাকীয়ে বৰ্তমান সময়ত তেওঁ খেতিডৰাত লাগি থাকোঁতে চাহ দিবলৈ আহিছিলে। গতিকে মাতৃগৰাকীও মোৰ সৈতে উপস্থিত আছে। মই অকণমান মাকৰ সৈতেও কথা পাতিব বিচাৰিছোঁ। সঁচাই এটা ভাল লগা পৰিৱেশ। আমাৰ প্ৰজন্মটোৰ বাবে আপোনাৰ পুত্ৰ ক'ৰবাত আমাৰ বাবে আদৰ্শ, ক'ৰবাত প্ৰেৰণা। কাৰণ এনেকুৱা এটা শৰীৰ লৈ পেলাই তেখেতে ইমান কষ্ট কৰি আছে ইমান দিনৰ পৰা। কি ক'ব আচলতে আপুনি মাতৃ হিচাপে? মাতৃ হিচাপে কি ক'ম, মোৰ তাৰ ইয়াৰ কাৰণে বহুত চিন্তা মানে মই আজি আহি আছো তাৰ কাৰণে। আজি খাবলৈ দিবলৈ আহিছো, চাহ দিবলৈ আহিছো। কাইলৈ মই আহিব নোৱাৰিম, তেতিয়া কি হ'ব? মোৰ বহুত চিন্তা তাৰমানে ল'ৰাটোৰ কাৰণে, বহুত চিন্তা। আৰু তাৰ কাৰণে ৰাতি যেনে কিমান দূৰ ঘূৰি আহিছো, দলঙেদি ঘূৰি আহিছো উপগুমাৰ পৰা। তেনেকে তাৰ কাৰণে সদায় আহিয়ে থাকো। আৰু মাকৰ সমান কোন হ'ব, কাক ক'ম? তাৰমানে সেইটো কাৰণে তাৰ কাৰণে চিন্তা কৰি মই ৰাতিপুৱাই ৰন্ধা বঢ়া কৰি বান্ধি কুন্ধি আহোঁ। আৰু নকৰিলেও নহয়, কি কৰিব এতিয়া? মোৰ কপাল বেয়া, এনেকুৱা হ'ল ল'ৰাটো। কপাল বেয়া বুলি মই এই মুহূৰ্তত নকওঁ, কাৰণ আপোনাৰ ল'ৰাটোৱে কৰ্মবিমুখ, মানে তেওঁ কৰ্ম কৰি খাব বিচৰা এজন লোক। আৰু তেওঁ বিশেষভাৱে সক্ষম হ'লেও তেওঁ যিদৰে কাম কৰি খাইছে, হয়তো এজন সুস্থ ব্যক্তিৰ কাৰণেও কোনোবাখিনিত অসম্ভৱ হ'ব পাৰে। হয়, তেনেকে এতিয়া আমাৰ খুৰাকৰ ল'ৰা দুটাই আছে, এনেই ঘূৰি ফুৰিছে। ইয়াৰ নিচিনা কষ্ট নাই কৰা। খুৰাকৰ ল'ৰা এটা ডাঙৰ হ'ল, ইয়াক সমান কষ্ট নাই কৰা, নকৰে, একো কামেই নকৰে। ই যে বহুত কষ্ট কৰিছে, বহুতে কৈছে বহুত কষ্ট কৰে বুলি। আৰু এনেকে কৰি মেলি খাই আছো আৰু কি কৰিব। আপোনাৰ ল'ৰাৰ মুখৰ পৰা শুনিলোৱে, ল'ৰাটোক যি ধৰণে সহায় কৰিব লাগিছিল, ল'ৰাটোৱে যি ধৰণে কাম কৰি আছে। আমাৰ যোৰহাটতে বহুকেইটা বিভাগ আছে, আপুনি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি এখন আছে, তাৰ পাছতো যেনেধৰণে ল'ৰাটোৱে সহায় পাব লাগিছিল তেনেধৰণে পোৱা নাই। একো পোৱা নাই। মিছাটো ক'লে কিটো হ'ব? আগতে গৈছিলে তালৈ, গৈ পেলাই তাত হেৰি কাগজ পত্ৰ কৰিলে, ইয়াকো কাগজ পত্ৰ তেনেকে দিলে, ইয়াক ফৰ্ম এখনো দিলে, তোমালোকৰ দৰকাৰ পাতি হ'লে। ই গ'লে অফিচত বস্তু নাই বুলিয়ে কয়। এগ্ৰিকালচাৰলৈ নিজে যায়, বস্তু নাই বুলিয়ে কয় তেতিয়া। আৰু কি কৰিম আৰু, ক'বলৈকে উপায় নাই, বস্তু নাই বুলি কয়। হয়, এই শাৰীৰিকভাৱে যে অসুস্থতা, অ', এইটো আপোনাৰ জন্মৰ পৰাই আছিলে নে মাজত ধৰি হৈছে? মই নাজানো দেই, তাৰমানে 9 মাহলৈকে, 9 মাহত চুচৰি আছে। তাৰপিছত এবছৰ হ'ল খোজ কঢ়া নাইকিয়া। খোজ নকাঢ়িলত আৰু বেয়া লাগিছে, ভৰিবোৰ তেনেই সৰু সৰুতে খোজ কঢ়া পাই ভৰিবোৰ ডাঙৰ ডাঙৰ হৈ গ'ল। নাজানো এনেকুৱা হ'ব বুলি। তাৰপিছত এনেকে থাকি অলপমান দিন এনেকে ডাং এডাল বান্ধি দিলো, বান্দাতে ধৰি খোজ কাঢ়িলে। কাঢ়ি পেলাই 7 বছৰ মানত স্কুলত নাম লগাই দিলো, পঢ়িলে, মেট্ৰিকলৈকে পঢ়িলে। মেট্ৰিক পৰীক্ষা দিছিলে, বেয়া কৰিলে। নামদেৰিত মেট্ৰিক পৰীক্ষা দি আছিলোগে গাড়ী ধৰি। আখৰবোৰ বেয়া, তাৰমানে পঢ়িব পাৰে, আখৰটো খুব বেয়া। নামদেৰিত মেট্ৰিক পৰীক্ষা দিছিলো, মেট্ৰিকত বেয়া কৰিলে তাৰ মা মই নপঢ়ো বুলি ক'লে। সন্দিকৈত পঢ়িছিল। ল'ৰাটোৰ চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে হয়তো সৰুতে গুৰুত্ব দিছিলে? গুৰুত্ব নিদিলো মানে আমি খুব অভাৱী আছিলো, সঁচা কথা কৈছো। আৰু আমাৰ ককাই ভাই বহুত আছিলে, ককাই ভাই বহু সমান গুৰুত্ব নিদিলে তাৰমানে। নিদিয়াৰ কাৰণে আমি খুব হেবাং মানুহ আছিলো। কিন্তু আজিৰ দিনটোত আপুনি মাতৃ হিচাপে হয়তো সুখী কোনোবাখিনিত। এতিয়া মই ল'ৰাটোৰ কাৰণে সুখী। আজি মই ক'ৰবাত 1000 খৰচ কৰিবলৈ হ'লেও মই তাৰমানে পাৰো তাৰমানে। আগতে নোৱাৰো, একো কৰিব নোৱাৰো। আপোনাৰ ল'ৰা হয়তো দুটা, এইটো সৰু নে ডাঙৰ? এইটো ডাঙৰ। ডাঙৰ ল'ৰা। সিটো বিয়া পাতিলো, ডাঙৰ, সৰু। এগৰাকী মাতৃৰ জ্যেষ্ঠ পুত্ৰৰ আপোনালোকক কাহিনীটো দেখুৱালো। আৰু অকণমান আমি এই মুহূৰ্তত আপোনালোকক দৃশ্য দেখুৱাব বিচাৰিছো। তেওঁ আমাৰ লগত যদিও কথা পাতি আছে, কিন্তু তেওঁ খেতিডৰাতহে প্ৰকৃততে গুৰুত্ব দি আছে। তেওঁ খেতিডৰা কেনেদৰে লালন পালন কৰিছে, আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।